Hello everyone, welcome to sociology.com. Sociology.com চেনেলটো লৈ সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টিত আমি আজি গিফট বা উপহাৰৰ বিষয়ে আলোচনা কৰিম। উপহাৰ বিনিময় বিনিময়ৰ এক স্বৰূপ বা বিনিময়ৰ এক প্ৰকাৰ হিচাপে উপহাৰ সেই সম্পৰ্কে এই ভিডিঅ'তে আলোচনা কৰা হ'ব। আৰু গিফটৰ এই কনসেপ্টটো মেইনলি মাৰ্চেল মছৰ পাৰ্সপেক্টিভৰ পৰা বুজোৱা হ'ব। আৰু মাৰ্চেল মছ আছিলে এগৰাকী ফ্ৰেঞ্চ এন্থ্ৰোপলজিষ্ট আৰু তেওঁ আছিলে ইমাইল দুৰ্খেমৰ ৰিলেটিভ হয় তেওঁ। আৰু যেহেতু ইমাইল দুৰ্খেম was an functionalist ইমাইল দুৰ্খেম যেহেতু functionalist আছিলে, so তাৰ কাৰণে Marcel Mauss was also inspired by Immanuel Durkheim and he was also a functionalist. তাৰমানে মাৰ্চেল মছ আৰু ইমাইল দুৰ্খেম দুইজনেই ফাংচনেলিষ্ট আছিলে। আৰু আমি জানো যে ফাংচনেলিষ্ট সকলে কি কয় যে আমাৰ সমাজৰ যিবিলাক এলিমেন্টছ আছে বা সমাজৰ যি ইনষ্টিটিউচন আছে, সামাজিক সংস্থা হওক, সমাজৰ বিভিন্ন উপাদান হওক, সেইসমূহৰ কি থাকে, চবৰে কিছুমান ফাংচন থাকে বুলি কয়। তো মাৰ্চেল মছৰ মতে গিফটৰো কিছুমান ফাংচন আছে। আৰু মাৰ্চেল মছ যিহেতু ইমাইল দুৰ্খেমৰ পৰা তেওঁ ইনস্পায়াৰ্ড হৈছিলে, গতিকে ইমাইল দুৰ্খেমৰ যে ছ'চিয়েল ফেক্টৰ কনচেপ্ট সেইটো তেওঁ গিফটৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছে। তেওঁ কৈছে যে গিফট ইজ অলছো এ ছ'চিয়েল ফেক্ট, সামাজিক তথ্য বুলি কৈছিলে উপহাৰক। এতিয়া আমি চাম মিনিং অফ গিফট। তো গিফট কি হয়, গিফট এজ এ ফৰ্মছ অফ এক্সচেঞ্জ। মই যেতিয়া ফৰ্মছ অফ এক্সচেঞ্জৰ এটা ভিডিঅ' আপলোড কৰিছোঁ তাতে বুজোৱা হৈছে, এবাৰ চাই ল'বা ভিডিঅ'টো যদি চোৱা নাই। চ' গিফট ইজ এ ফৰ্মছ অফ এক্সচেঞ্জ ডিষ্টিংক্ট ফ্ৰম মাৰ্কেট এক্সচেঞ্জ। তো কি হয় যে উপহাৰ যি হয়, উপহাৰ হৈছে বজাৰ বিনিময়ৰ পৰা পৃথক হয়। কিহৰ কাৰণে হয়? কাৰণ ইন মাৰ্কেট এক্সচেঞ্জ পিপুল অলৱেজ ট্ৰাই টু গেইন প্ৰফিট। মানুহে বজাৰ বিনিময়ত কি কৰে যে সদায় লাভ উপাৰ্জনৰ কাৰণে চিন্তা কৰে, কিন্তু উপহাৰ বিনিময়ত কি হয়, কোনো ধৰণৰ লাভৰ কথা জড়িত হৈ নাথাকে। চ' গিফট এক্সচেঞ্জ ইনভলভছ দ্য ভলেণ্টাৰী ট্ৰেন্সফাৰ অফ গুডছ অৰ ছাৰ্ভিচেছ উইদাউট দ্য এক্সপেক্টেশ্যন অফ ইমিডিয়েট অৰ ডাইৰেক্ট ৰিটাৰ্ণ। তো কি হয় যে উপহাৰ বিনিময় যেতিয়া কৰে তেতিয়া তাৰ কোনো ধৰণৰ কি নাথাকে যে এক্সপেক্টেশ্যন, মানে আমি তাৰ বিনিময়ত কিবা এটা পাম বুলি তাৰ কোনো আশা জড়িত হৈ নাথাকে বুলি কৈছে। কিন্তু মাৰ্চেল মছৰ যিটো পাৰ্সপেক্টিভ হয় তাত কিন্তু তেওঁ বেলেগ ধৰণে কৈছে। ঠিক আছে, ইন জেনেৰেল আমি যেতিয়া গিফট কি হয় বুলি সুধো তেতিয়াহ'লে ক'ম যে গিফট মানে হৈছে ইট ইজ এ ফৰ্ম অফ এক্সচেঞ্জ আৰু যিটো ভলেণ্টাৰী হয়, হয়নে? কিন্তু ইন ৰিয়েলিটি একৰ্ডিং টু মাৰ্চেল মছ গিফট ইজ নট ভলেণ্টাৰী, ইট ইজ অলৱেজ অব্লিগেটৰী। মাৰ্চেল মছৰ মতে কি হয় যে গিফটটো সদায় বাধ্যতামূলক হয়। চ' মাৰ্চেল মছ, এ ফ্ৰেঞ্চ sociologist and anthropologist, explored the anthropological and sociological significance of gift giving in his work The Gift, Forms and Functions of Exchange in Archaic Societies. তো তেওঁৰ বুক দ্য গিফটত তেওঁ কি কৰিছিলে যে মাৰ্চেল মছে গিফটৰ যি নৃতাত্ত্বিক আৰু সমাজতাত্ত্বিক গুৰুত্বতা আছে তাৰ বিষয়ে তেওঁ আলোচনা কৰিছিলে। He argued that gifts are not purely voluntary acts but are embedded in complex social relationships and carry expectations of reciprocity. তো মছৰ মতে কি হয় যে গিফ্টবিলাক কোনো স্বতন্ত্ৰতা মানুহে স্বয়ংক্ৰিয়ভাৱে গিফ্ট প্ৰদান নকৰে, তাৰ পৰিৱৰ্তে মানুহ কি হৈছে বাধ্য হয় গিফ্ট দিবৰ কাৰণে। আৰু গিফ্টৰ যিটো কনচেপ্ট হয় এইটো আমাৰ সামাজিক সম্পৰ্কৰ মাজতে অন্তৰ্নিহিত হৈ আছে আৰু ইয়াৰ লগত কি থাকে যে এক্সপেক্টেশ্যন জড়িত হৈ থাকে। আমি কাৰোবাক যদি গিফ্ট প্ৰদান কৰিছোঁ তাৰ বিনিময়ত আমি আশা কৰোঁ আমি তাৰ পৰা ৰিটাৰ্ণ পাম বুলি, গতিকে ইয়াৰ লগত ৰেচিপ্ৰচিটিৰ কথাটো জড়িত হৈ আছে, পাৰস্পৰিকতাৰ কথা জড়িত হৈ আছে। অৰ্থাৎ মোৰ যদি ফ্ৰেণ্ডৰ বাৰ্থডে মই যদি কিবা এটা গিফ্ট দিছোঁ, তাৰমানে মই আশা কৰিছোঁ যে মোৰ যেতিয়া বাৰ্থডে হ'ব তেতিয়া তেওঁৰ পৰা মই এটা কিবা গিফ্ট পাম, হয়নে? গতিকে গিফ্টটো কেতিয়াও এটা ভলেণ্টাৰী এক্ট নহয়, তাৰ লগত এক্সপেক্টেশ্যন জড়িত হৈ থাকে বুলি মাৰ্চেল মছে কৈছে। According to Moss, gift exchange creates social bonds and obligations that help maintain social cohesion and solidarity within communities. So মই কৈছিলোঁ যে মাৰ্চেল মছ ফাংচনেলিষ্ট হয়, গতিকে তেওঁ কৈছে যে গিফ্টৰ কি থাকে, ইট ক্ৰিয়েট solidarity.
যে গিফটে উপহাৰে আমাৰ সমাজত আমি যদি উপহাৰ বিনিময় কৰোঁ ই সমাজত সামাজিক সংহতি সৃষ্টি কৰাত সহায় কৰে আমাৰ সমাজৰ সমূহবিলাকৰ মাজত বা সমাজৰ ব্যক্তিসকলৰ মাজত সম্পৰ্ক ভাল কৰে গিফটে In a market economy, gift is only cultural, but in other economy like folk economy, gifts govern every aspects of society. তো যিকোনো ধৰণৰ বজাৰ অৰ্থনীতিৰ ক্ষেত্ৰত কি হয় যে gift is cultural মানে কি হয় ধৰা আমাৰ যিবিলাক বজাৰ কেন্দ্ৰিক অৰ্থনীতি আছে য'ত মানুহে অকল লাভৰ কাৰণে চিন্তা কৰে তেনেকুৱা ধৰণৰ অৰ্থনীতিবিলাকত কি হয় যে গিফ্টটো মানে কিবা কাৰোবাৰ বিয়া আছে কাৰোবাৰ বাৰ্থডে আছে সেইবিলাক গিফ্ট দিয়া হয় গতিকে আমি কালচাৰেল দিশৰ পৰা চাব পাৰোঁ হয়নে কিন্তু মাৰ্চেল মছৰ মতে যিবিলাক ফক ইকনমি আছে বা যিবিলাক প্ৰিমিটিভ ইকনমি আছে সেইসমূহত কি হয় যে প্ৰি কেপিটেলিষ্ট যিবিলাক ইকনমি আছে সেই ছ'চাইটিসমূহত কি হয় যে গিফ্টটো হৈছে ইট কভাৰ্ছ এভৰি এছপেক্ট অফ দেয়াৰ লাইফ তো তেওঁলোকৰ সেই সমাজৰ প্ৰি কেপিটেলিষ্ট প্ৰাগৈদ্যোগিক সমাজসমূহত গিফ্টে সমাজৰ সকলোবিলাক দিশ পৰিচালিত কৰে হয়নে ই অকল কালচাৰেল নহয় সাংস্কৃতিক দিশৰ লগত জড়িত নহয় ইয়াৰ লগত সামাজিক সাংস্কৃতিক অৰ্থনৈতিক ৰাজনৈতিক সকলো দিশ জড়িত হৈ আছে গিফ্টৰ সৈতে মানুহৰ যিহেতু প্ৰেষ্টিজ পাৱাৰৰ কথা জড়িত হৈ থাকে গিফ্ট বিনিময় কৰি মানুহে কি কৰে যে ফ্ৰেণ্ডশ্বিপ কৰে যদি যুদ্ধ বিগ্ৰহ হয় তেতিয়াহ'লে কি হয় যে গিফ্ট দিয়া হয় বিভিন্ন ধৰণৰ আগতে কি কৰিছিলে ওমেনক এজ এ গিফ্ট দিছিলে শান্তিৰ কাৰণে পিচ এষ্টাব্লিছ কৰিবৰ কাৰণে হয়নে যেতিয়া যুদ্ধ হৈছিলে গতিকে মাৰ্চেল মছৰ মতে কি হৈছে গিফ্টটো এটা টোটেল ছ'চিয়েল ফেনমেনা বুলি তেওঁ কৈছিলে এটা সম্পূৰ্ণ সামাজিক এটা ঘটনা বুলি কৈছিলে কাৰণ কিহৰ কাৰণে যে গিফ্টটো কি হয় ইয়াৰ লগত ইট গভাৰ্ণ ইচ এণ্ড এভৰি এছপেক্ট অফ ছ'চিয়েল লাইফ সমাজৰ সকলো দিশ সামাজিক সাংস্কৃতিক অৰ্থনৈতিক ৰাজনৈতিক সকলো দিশ যিহেতু জড়িত হৈ আছে গতিকে গিফ্ট এটা তেওঁ টোটেল ছ'চিয়েল ফেনমেনা বুলি কৈছিলে তাৰপিছত তেওঁ কৈছে যে ইন স্কেন্ডিনেভিয়ান চিভিলাইজেশ্যন এণ্ড ইন এ গুড নাম্বাৰ অফ আদাৰ্ছ exchanges and contracts takes place in the form of presents. In theory, these are voluntary. In reality, they are given and reciprocated obligatory. তো তেওঁ কি কৰিছিল যে মাৰ্চেল মছে তেওঁৰ গিফ্ট নামৰ যিখন বুক সেই বুকখন বেছ আছিলে তেওঁ কি কৰিছিল যে কিছুমান কম্পাৰেটিভ ষ্টাডি কৰিছিলে বিভিন্ন ছ'চাইটিসমূহৰ ওপৰত আৰু তাতে তেওঁ স্কেন্ডিনেভিয়ান যি চিভিলাইজেশ্যন তাত তেওঁ ষ্টাডি কৰোঁতে দেখিছে যে যদিও মানুহে গিফ্ট প্ৰদান কৰে আৰু গিফ্টটো দেখাত ভলেণ্টাৰী যেন লাগে কিন্তু নহয় গিফ্টটো হৈছে অব্লিগেটৰী মানুহ বাধ্য হয় গিফ্ট দিবৰ কাৰণে এণ্ড মাৰ্চেল মছ ডিড ফিল্ড ষ্টাডি ইন পলিনেছিয়া মেলানেছিয়া এণ্ড আমেৰিকাৰ নৰ্থ ৱেষ্ট He discussed what is gift, what are the purposes behind an individual giving and taking gift, and look into the function of gift into society. তো তেওঁ কি চাইছিলে গিফ্ট কি হয় গিফ্টৰ মানুহে যে গিফ্ট দিয়ে তাৰ লক্ষ্য কি বা তাৰ লগত কি কাৰণ জড়িত হৈ আছে আৰু তাৰ কাৰ্যসমূহ কি হয় গিফ্টৰ কাম কি ছ'চাইটিত and he also explores the economy of pre-capitalist culture. যে প্ৰি কেপিটেলিষ্ট বুলি যে মই কৈ আছোঁ কি প্ৰি কেপিটেলিষ্ট ছ'চাইটি কি হয় প্ৰাগৈদ্যোগিক সমাজ সেইখন য'ত কি হয় যে মানুহে অকল নিজে খাবৰ বাবে বা নিজৰ পৰিয়ালটোৰ কাৰণেহে উৎপাদন কৰে বজাৰত বিক্ৰী কৰিবৰ কাৰণে নহয় চ' প্ৰি কেপিটেলিষ্ট ছ'চাইটি ইজ এ ছ'চাইটি where production was done for self consumption. The market was not present and therefore production, distribution and consumption were not separate from each other. তো কি হয় যে এনেকুৱা এখন ছ'চাইটি য'ত বজাৰ দেখিবলৈ পোৱা নাযায় য'ত মানুহে কেৱল নিজে আৰু পৰিয়ালৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবৰ কাৰণেহে উৎপাদন কৰে তেনেকুৱা এখন সমাজে হৈছে প্ৰাগৈদ্যোগিক সমাজ The time when Moss written that book, the gift was took very differently. তো মাৰ্চেল মছে যেতিয়া বুকখন লিখিছিলে সেই সময়ত গিফ্ট বুলি ক'লে অকল কালচাৰেল দিশৰ পৰা চোৱা হৈছিলে গিফ্ট মানে অকল ভলেণ্টাৰী বুলি চোৱা হৈছিলে কিন্তু মছে ষ্টাডি কৰি কৈছে যে নহয় গিফ্ট ইজ অব্লিগেটৰী and he tried to look the opposition between voluntary and obligatory return. He asks what forces are there in things given, compel the recipient to make a return. তো মাৰ্চেল মছে যে কৈছে গিফ্টটো অব্লিগেটৰী বুলি তাতে তেওঁ চাব বিচাৰিছিলে যে এনেকুৱা ধৰণৰ কি ফ'ৰ্চ আছে যাৰ কাৰণে কি হয় যে মানুহে ৰিটাৰ্ণ কৰিবলৈ গিফ্টটো ৰিটাৰ্ণ কৰি দিবলৈ বাধ্য হয় he also talk about certain kind of invisible force abstract which externally pressure the individual to return to gift to মানুহে কি হয় যে গিফ্ট দিবলৈ যে বাধ্য হয় তাৰ কি ধৰণৰ অদৃশ্য শক্তি জড়িত হৈ আছে সেই বিষয়ে তেওঁ
জানিবলৈ চেষ্টা কৰিছিলে আৰু তাৰ এনসাৰটো হৈছে যে মছৰ মতে the gift is a total social fact imbued with spiritual mechanism engaging the honor of both giver and receiver তো মাৰ্চেল মছৰ মতে কি হয় তাৰ সেই অদৃশ্য শক্তিটো হৈছে গিফটৰ সৈতে কি জড়িত হৈ থাকে যে যিজনে দিয়ে আৰু যিজনে ৰিসিভ কৰে গিফটটো তেওঁলোকৰ অনাৰ তেওঁলোকৰ সন্মান জড়িত হৈ থাকে আৰু তেওঁ কৈছে গিফটটো এটা টোটাল সোশ্যাল ফ্যাক্ট হয় ইয়াৰ কাৰণে হয় কাৰণ সোশ্যাল ফ্যাক্ট হ'বলৈ হলে তিনটা ক্যাৰেক্টাৰিষ্টিক্স থাকে আমি জানো এটা হৈছে এক্সটাৰ্নেলিটি কনস্ট্ৰেইনিং এণ্ড জেনাৰেলিটি তিনটা হয়নে বাহ্যিকতা বাধ্যতা আৰু সাধাৰণীকৰণ বা যেটো জেনাৰেলিটি বুলি কোৱা হয় আৰু মাৰ্চেল মছৰ মতে গিফটৰো এই তিনটা ক্যাৰেক্টাৰিষ্টিক্স আছে ঠিক আছে So gift is a kind of medium or mechanism to build relations, bring sense of belongingness. It acts as a communication medium. The communication need not always through linguistic but maybe through gifts. So কি হয় gift এটা medium of communication হ'ব পাৰে বা gift এটা medium of communication হয় মানুহে যে সদায় কথাৰ মাজেৰে মানুহে সদায় ভাৱৰ আদান-প্ৰদান যে কৰোতে মানুহৰ যি মানুহৰ যে যোগাযোগ হেতু যে অকল কথা বতৰাৰ জৰিয়তে হয় তেনেকুৱা নহয় মানুহে কি হয় যে গিফটৰ জৰিয়তে মানুহে যোগাযোগ কৰিব পাৰে and gifts are never free there was an understanding prior to most that gifts were given voluntarily freely given to people but most said that gifts were never free gift কেতিয়াও মুক্ত নহয় বুলি কৈছে কেতিয়াও ফ্ৰী নাছিলে সদায় এটো অব্লিগেটৰি হয় বুলি তেওঁ কৈছিলে আৰু হেহে তেওঁ কৈছে যে গিফটৰ কি হৈছে যে তিনটা ধৰণৰ অব্লিগেশন থাকে থ্ৰী কাইন্ডস অফ অব্লিগেশন ফাৰ্স্টটো হৈছে the obligation to give তো প্ৰথমটো হৈছে তুমি যে কাৰোবাক দিবৰ কাৰণে এটা গিফট দিবলৈ বাধ্য হয় হয়নে অব্লিগেশন টু ৰিসিভ মই ধৰা কাৰোবাক গিফটটো দিছো তেতিয়া হলে মই যাক দিছো তেওঁ ৰিসিভ কৰিবলৈ বাধ্য যদি তেওঁ ৰিসিভ নকৰে তাৰ মানে কি হ'ব তেওঁ মোক নেগলেক্ট কৰা হৈছে তেওঁ মোক অসন্মান কৰিছে হয়নে হেতু বুজাব আৰু তেওঁ যেতিয়া ৰিসিভ কৰিব তেওঁ আকৌ বাধ্য হ'ব মোক ৰিটাৰ্ণ কৰিবৰ কাৰণে গতিকে the obligation to return আৰু moral duty at least same kind of gift to be returned to এটো moral duty বুলি ভাবা হয় যাতে একে ধৰণৰ বা তাতকৈ বেছি এটা ভাল গিফট প্ৰদান কৰাটো and anything that contains these three obligations can be considered as gift মছৰ মতে তিনটা obligation তিনটা বাধ্যতা যদি কিবা এটা বস্তুৰ লগত জড়িত হৈ থাকে তেতিয়া হলে তাকে আমি গিফট বুলি কওঁ So taking from Durkheim Moss said that gift has an element of morality. To giftor hoite eta নৈতিকতাৰ কথা জড়িত হৈ থাকে বুলি কৈছে. That is the moment we received a gift, morally we obliged to return the gift. তাৰমানে কি হয় যে আমি যেতিয়া আমি কাৰোবাৰ পৰা এটা গিফট গ্ৰহণ কৰো আমি morally আমি নৈতিকভাৱে বাধ্য হওঁ যে আমি তেওঁক ৰিটাৰ্ণ কৰিব লাগিব হয়নে যিকোনো সময় লগালগ ৰিটাৰ্ণ নকৰিলেও যিকোনো এটা সময়ত আমি তেওঁক সেই গিফটৰ ৰিটাৰ্ণ কৰিব লাগিব হেতু আমি ভাবো and the moment we return it re-strengthen the bond ই কি কৰে যে মানুহৰ মাজত সম্পৰ্কটো বৃদ্ধি কৰে মানুহৰ মাজত সম্পৰ্ক ভাল কৰে Moss gave example of Maori a tribal society to গিফটৰ বিষয়ে ষ্টাডি কৰোঁতে তেওঁ মাউৰি ট্ৰাইবৰ কথা কৈছিলে মাউৰি হৈছে এটা ট্ৰাইব and the Maori perceive gifts as contain spirits তো মাউৰি সকলে ভাবে যে গিফটৰ সৈতে আত্মা জড়িত হৈ থাকে if the recipients did not return the gift the spirit could be angry তো তেওঁলোকে ভাবে যে গিফটৰ সৈতে যেহেতু এটা স্পিৰিট জড়িত হৈ থাকে গতিকে যিজনে গিফটটো লৈছে তেওঁ যদি গিফট ৰিটাৰ্ণ নকৰে তাৰ বিনিময়ত তেতিয়াহলে কি হ'ব যে তাৰ লগত যি আত্মা জড়িত হৈ আছে সেই আত্মাই খং উঠিব আত্মা মানে তেওঁ খং উঠিব পাৰে বুলি ভাবে the whole idea of spirit is related with ancestral আৰু সেই spirit মানে তেওঁলোকে কৈছে তেওঁলোকৰ যি পূৰ্বৰ তেওঁলোকৰ যি বংশৰ যিসকল ইতিমধ্যে মৃত্যু হৈছে তেওঁলোকৰ আত্মা জড়িত হৈ থাকে বুলি ভাবে বংশৰ লোকসকলৰ if they did not return a gift somebody given them the ancestor will get annoyed তো তেওঁলোক কি হ'ব যে annoyed হ'ব তেওঁলোকৰ খং উঠিব আৰু পিছত তেওঁলোকৰ বিনাশনৰ দুৰ্ঘটনাকে আদি কৰি মৃত্যু পৰ্যন্ত হ'ব পাৰে বুলি ভয় কৰে আৰু হেহে গিফট ৰিটাৰ্ণ কৰা হয় So there are two terms used in Polynesia in association with gift. To Polynesia কি হয় যে গিফটৰ হৈতে দুটা টার্ম জড়িত হৈ আছে এটা হৈছে টংগা আৰু আনটো হৈছে ওলোৱা টংগা মানে কি বুজায় it is used for the items of fixed property তো যিবিলাক বস্তু যিবিলাক গিফট
ফিক্সড হয় সেইবিলাক কোৱা হয় টংগা বুলি ইমমুভেবল বিকজ অফ দেয়াৰ ডেষ্টিনেশ্যন They are things inherited by the daughter of a family when she gets married with an obligation to be returned. তো যেতিয়া বিয়া হয় তেতিয়া সেই ছোৱালীগৰাকী ঘৰৰ পৰা কিছুমান বস্তু দিয়ে পলিনেচিয়া যিবিলাক কি হয় যে ইমমুভেবল বুলি কোৱা হয় যিবিলাক ফিক্সড হয় আৰু সেইটো কোৱা হয় টংগা বুলি আৰু অলুৱাটো হৈছে মুভেবল গুড যিবিলাক কি হয় যে যিবিলাক ফিক্স নহয় যিবিলাক তেওঁলোকে মুভ কৰিব পৰা যায় তেনেকুৱা ধৰণৰ যিবিলাক বস্তু হয় সেইবিলাক কৈছে অলুৱা বুলি আৰু এইবিলাক মেইনলি হাজবেণ্ডৰ হাতত থাকে ঠিক আছে তো এইটোৱে আছিলে মাৰ্চেল মছৰ কনচেপ্ট হয় গিফ্টৰ ওপৰত আৰু তেওঁ এই যিখন বুক হয় সেই বুকখনৰ এইটো ফাৰ্ষ্ট চেপ্টাৰ ইয়াতে তেওঁ সেই গিফ্টৰ কনচেপ্ট দিছিলে আৰু লগতে গিফ্টৰ সৈতে যি অব্লিগেশ্যন জড়িত হৈ আছে তিনিটা ধৰণৰ অব্লিগেশ্যন সেই অব্লিগেশ্যনৰ কথা কৈছিলে তাৰপিছত তেওঁ পিছৰ চেপ্টাৰত পটলাছৰ কথা কৈছে তো সেই সম্পৰ্কে মই পিছৰ ভিডিঅ' আলোচনা কৰিম যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা ফ্ৰেণ্ডছৰ মাজত আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু এইখিনিতে ইম্পৰ্টেণ্ট হয় যে মাৰ্চেল মছে কৈছিলে গিফ্টটো এটা ছ'চিয়েল ফেক্ট বুলি মই কৈছে গিফ্ট ছ'চিয়েল ফেক্টৰ যি তিনিটা কেৰেক্টাৰিষ্টিক্স আছে গিফ্টৰো সেই তিনিটা কেৰেক্টাৰিষ্টিক্স আছে এইকেইটা হৈছে এক্সটাৰ্নেলিটি কনষ্ট্ৰেইনিং এণ্ড কি হয় যে জেনেৰেলিটি সো এক্সটাৰ্নেলিটি কি হয় যে গিফ্ট ইজ এক্সটাৰ্নেল টু দ্য ইণ্ডিভিজুৱেল কাৰণ গিফ্টৰ যিটো কনচেপ্ট আমি জন্ম হোৱাৰ আগৰ পৰাই এই কনচেপ্টটো চলি আছে তাৰপিছত কি হয় যে কনষ্ট্ৰেইনিং বাধ্য হয় এজন মানুহে যিকোনো তেওঁ যেতিয়া তেওঁ কোনোবাই যদি গিফ্ট কৰিছে তেতিয়াহ'লে তেওঁ ৰিটাৰ্ণ কৰিবলৈ বাধ্য বা তেওঁ কাৰোবাক গিফ্ট দিবলৈও বাধ্য হয় যিকোনো অকেজনত হয়নে আৰু লগতে কি হয় যে জেনেৰেলিটি তো সমাজৰ সকলো মানুহে যিটো ইয়াক মানি চলে গতিকে আমি ক'ব পাৰোঁ এইটো এটা জেনেৰেলিটি গতিকে ছ'চিয়েল ফেক্টৰ নিচিনাকৈ গিফ্টৰো এই তিনিটা কেৰেক্টাৰিষ্টিক্স আছে গতিকে গিফ্ট ইজ অলছ' এ ছ'চিয়েল ফেক্ট ঠিক আছে থেংক ইউ